এয়া হ'ল ডিব্ৰুগড় কানৈ কলেজৰ সন্মুখ ভাগত ছাত্ৰ ছাত্ৰীয়ে বহি পেলাই পঢ়িব পৰাকৈ এটা সুবিধা কৰি ৰাখিছে, যিখন পাৰ্কৰ কিছুমান ঠাইত দেখা পোৱা যায় বা কিছুমান ৰেষ্টুৰেণ্টত দেখা পোৱা যায়। চাওক কিমান ধুনীয়া এটা ছাত্ৰ ছাত্ৰীয়ে ইয়াত বহি পঢ়িব পৰা এটা সুবিধা। ইমানেই ধুনীয়া পৰিৱেশ। মই আজি 4 দিন ধৰি ইয়াত আহি আছোঁ। কিছুমান মোৰ ডিউটি আছে, কাম আছে, কাম লৈ আহি আছোঁ। আহি এই পৰিৱেশত মানে মই বহুখিনি সময় পাৰ কৰিছোঁ। ইমানে ভাল লাগে। বিভিন্ন ধৰণৰ এডাল আমলখি গছ, আমলখি লাগিও আছে, আমলখি আছে। এয়া বহি পেলাই ইয়াতে পঢ়িব পৰা কি ধুনীয়া ব্যৱস্থা, কি ধুনীয়া সুব্যৱস্থা কৰি ৰাখিছে। আৰু এইবোৰ নয়নতৰাবোৰ এতিয়া ফুলি আছে ধুনীয়াকৈ। এই নয়নতৰাবোৰ ফুলি আছে। এয়া হ'ল ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা 1945 চনত ষ্টাব্লিছ 1945 1945 চনত স্থাপিত এখন কলেজ, BSHK কলেজ, কানৈ কলেজ বুলি ক'লে সকলোৱে চিনি পায়। এইটো কানৈ কলেজৰ পৰিৱেশ। আৰু এইবোৰ বিল্ডিংবোৰ বহুত পুৰণা, ব্ৰিটিছ যুগৰে হয়। আৰু বাগান ভেলিয়া ফুলি আছে বগা ৰঙৰ। তাৰপিছত পৰিৱেশটো এবাৰ চাওক, ইমান ধুনীয়া বগা ৰঙৰ। কাগজ ফুল কয়, আমি কাগজ ফুল বুলিয়েই কওঁ অসমীয়া ভাষাত। এইটো পৰিৱেশটো হ'ল কানৈ কলেজৰ সন্মুখভাগৰ দৃশ্যটো এনেকুৱা ধৰণৰ। সন্মুখৰ ফালৰ পৰা দেখিলেই ইয়াৰ যিটো আৰ্কিটেক্ট, এই স্থাপত্যশৈলী দেখিলেই গম পোৱা যায় ইমান ধুনীয়া আৰু কিমান এটা পুৰণা স্থাপত্যশৈলী। এইবিলাক ইয়াৰ ডিজাইনছবিলাক কেনেকুৱা ধৰণৰ, বহুতে ভাল লাগিলে এই পৰিৱেশটো দেখি মোৰ। আন এটা দৃশ্যই সৰু অথচ কিমান কামত অহা এটা দৃশ্য আপোনাক মই দেখুৱাইছোঁ। চাওকচোন, এইখন ফিল্ড হয়। এখন ফিল্ডত ইয়াত বহিব পাৰে, এইফালে বহিব পাৰে, বহাৰ সুবিধা আছে। ফিল্ডৰ সন্মুখতে কিমান ধুনীয়া এটা লাইব্ৰেৰী, এটা কলেজ লাইব্ৰেৰী। ইয়াত কিছুমান কিতাপ আছে, নেপথ্য ভাষণ, ডক্টৰ শশীকান্ত শইকীয়া এই কলেজখনৰ, মহাবিদ্যালয়খনৰ প্ৰিন্সিপাল ছাৰ, তেখেতৰ লিখনি কিতাপবোৰ এনেকৈ আছে। লিটিল ফ্ৰী লাইব্ৰেৰী, এইটো ফ্ৰী লাইব্ৰেৰী। আপুনি ইয়াৰ পৰা লৈ পেলাই পঢ়িব পাৰিব। এই কিতাপবোৰ পঢ়ি পেলাই ধুনীয়াকৈ থ'ব লাগিব। আকৌ ইয়াত ধুনীয়াকৈ থৈ বহিবলৈ জেগা আছে, ইয়াত বহি পেলাই পঢ়িব পাৰিব। ইমান এটা ধুনীয়া পৰিৱেশ। নেমু গছে ভৰ্তি হৈ আছে। সেইবোৰ গোটেই নেমু গছ, গোটেইবোৰ নেমু গছ লাগি আছে ইয়াতে। এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মাছ পালনৰ শিক্ষা দিয়া হয়। এইটো মাছ পালনৰ পুখুৰী এটা আছে। এইটো পুখুৰী বাইণ্ডিং কৰি থৈ দিয়া আছে, বাউণ্ডেৰী লগাই থৈ দিয়া আছে। পুখুৰী, হাঁহ পালন, মাছ পালন, ইয়াৰ কালচাৰ